ৰাম নাৰায়ণ ৰাম এটা এনে মন্ত্ৰ যাৰ জপ কৰিলে মনলৈ শান্তি আহে আৰু যিকোনো ধৰণৰ ঋণাত্মকতা নেগেটিভিটি ওচৰলৈ আহে নে যিকোনো ব্যক্তিয়ে এই মন্ত্ৰটো হৃদয়ৰ পৰা জপ কৰা উচিত। আপুনি কোনোবাক এই মন্ত্ৰটো জপ কৰিবলৈ জোৰ কৰিব নোৱাৰে। তেওঁ নিজৰ ইচ্ছামতে এৰি দিয়ক। যেতিয়া তেওঁৰ মন হ'ব তেওঁ ধীৰে ধীৰে জপ কৰিবলৈ আৰম্ভ কৰিব। যদি তেওঁ 3 মাহ বা 6 মাহ লাগে তেন্তে লাগক, অন্তত তেওঁ আৰম্ভত কৰিব। ৰাম নাৰায়ণ ৰাম এই মন্ত্ৰৰ জপ বহুত সংখ্যক লোকলৈ পোহৰাব লাগে। পৃথিৱীত এটা সূৰ্য, এটা পৃথিৱীত এটা আকাশ আৰু এইবোৰৰ তলত বাস কৰা সকলো মানুহ, প্ৰাণী, গছপুল আদিয়ে একে জগতত বাস কৰে। কিন্তু মানুহ কয় যে তেওঁ আটাইতকৈ ডাঙৰ, আনবোৰ সৰু। তেওঁ কয় তেওঁক মাৰা বা কাটি পেলাও মোক কোনো খবৰ নাই। এইবোৰ লোক সুধিব লাগিব, যেতিয়া পৃথিৱী এটা আকাশ এটা তেতিয়া মানুহ কেনেকৈ ডাঙৰ হ'ব পাৰে? বালা ব্ৰহ্মচাৰী যিয়ে কৈছে পৃথিৱীৰ ওপৰত সকলো সমান, কোনো মানুহ, প্ৰাণী বা গছপুল ডাঙৰ বা সৰু নহয়। যদি মানুহৰ মগজু আছে তেন্তে চৰাইৰ আছে উৰা শক্তি, গছপুলৰ আছে বতাহ দিয়াৰ শক্তি, তেতিয়া মানুহ কেনেকৈ সৰ্বশ্ৰেষ্ঠ হ'ব পাৰে? সকলো একে সমান। দেশত মন্দিৰ বা মছজিদ বনোৱা আৰু পূজা পাঠতকৈ অধিক গুৰুত্বপূৰ্ণ হ'ল ৰাম নাৰায়ণ ৰাম মন্ত্ৰটোৰ জপ লোকলৈ পঠিওৱা। যদি 1 কোটি লোকেও এই জপ কৰে আৰু আন লোকক এই সম্পৰ্কে কয় তেন্তে বহু সংখ্যক লোক ইয়াত সংযুক্ত হ'ব। ৰাম নাৰায়ণ ৰাম জপ আপুনি ক'তো বহি কৰিব পাৰে। আজিকালি বহু মন্দিৰৰ পণ্ডিত লোকে মানুহক ঠগি আছে। পূজা পাঠ এটা ব্যৱসায় হৈ পৰিছে। মানুহে মন্দিৰ বা মছজিদলৈ যাব নালাগে। তেওঁলোকে নিজৰ মনত থকা ঈশ্বৰৰ ওচৰত ক্ষমা খুজিব লাগে। এই দিনৰ পৰা ভাল দিন আৰম্ভ হ'ব। সেয়ে ৰাম নাৰায়ণ ৰাম জপ কৰক আৰু ইয়াৰ পৰা লাভ পোৱা আৰম্ভ কৰক।